কৃষ্ণ শংকৰ গুৰু হৰি ৰাম ৰাম হৰি ৰাম ৰাম হৰি শ্ৰীকৃষ্ণায় নমঃ। শ্লোক যে মুগ্ধপি নিস্পৃহাং প্ৰতিপদপনীলদানন্দ দাং যমাস্তায় সমস্ত মস্তকমণিং কুৰ্বন্তি সেবসে তান ভক্তানপি তান চ ভক্তিমপি তং ভক্তং প্ৰিয়ং শ্ৰীহৰিং বন্দে সন্তমূৰ্তে হনুদিবসং নিত্যং শৰণং ভজে হৰি ৰাম ৰাম হৰি আজি ঘোষাৰ ব্যাখ্যা 21 নং আৰু 22 নম্বৰ ঘোষা দুযোগা। 21 নম্বৰ ঘোষা চোকা হ'ল চাণ্ডাল পৰ্যন্ত কৰি জগতৰ উপকাৰী নাহি নাম গুণ বিনে আন সেহি সে কাৰণে হৰি নিজ যশ প্ৰিয় ভৈল ভগৱন্ত ভকতৰ প্ৰাণ ভগৱন্ত ভকতৰ প্ৰাণ। ব্ৰাহ্মণকে আদি কৰি চাণ্ডাল পৰ্যন্ত গোটেই জগতৰ লোকক উপকাৰ কৰিব পৰা হৰিগুণ কীৰ্তনত বাজে, আন একো নাই। সেইকাৰণে নিজৰ যশতে অতি সন্তোষ হৈ স্বয়ং ভগৱন্ত ভকতৰ অন্তঃকৰণত প্ৰাণৰূপে বিৰাজ কৰে। অৰ্থাৎ চাণ্ডাল পৰ্যন্ত সকলোকে উপকাৰ কৰিব পৰা ঈশ্বৰৰ নামতে ঈশ্বৰ তৃপ্তি লোভী ভকতৰ হৃদয়ত ভগৱন্ত প্ৰাণস্বৰূপে বাস কৰে। চাণ্ডাল কাক বোলে? আমাৰ এটা বাক্য আছে, খং নামেই চাণ্ডাল। খং উঠাৰ সময়ত আমিও চাণ্ডাল হ'লোঁ। খং উঠা মানে কি? উত্তেজিত হৈ হিতাহিত জ্ঞান হেৰুৱাই নক'বলগীয়া কিবা এটা কৈ পেলোৱা আৰু নকৰিবলগীয়া কিবা এটা কৈ পেলোৱা। খঙৰ কাম, ক্ৰোধ, লোভ এই তিনিওজন এৰাব নোৱাৰা বন্ধু আৰু সহযোগী। এই তিনিওটাই য'ত যাৰ লগত বাস কৰে তাৰ নামেই হ'ল চাণ্ডাল। চাণ্ডাল জন্মৰ পৰা নহয়, চাণ্ডাল হয় বৃত্তিয়ে, স্বভাৱে। এবাৰ চাণ্ডাল হোৱাত সেই বৃত্তি, সেই স্বভাৱ, সেই কৰ্ম এৰাটো বৰ কঠিন হৈ পৰে। এবাৰ চাণ্ডাল বৃত্তিত পৰিলে তাৰ পৰা পৰিত্ৰাণ পাবলৈ বহু জীৱন লাগি যায়। তপ জপ যজ্ঞ দান ব্ৰত একোৱেই কাম নকৰা হয়। কিন্তু ভগৱানৰ নাম পৰম পবিত্ৰ, পৰম উদাত্ত, পৰম শক্তিসম্পন্ন হোৱাৰ কাৰণে সেইবিলাকে পাপীৰ পাপ দূৰ কৰিব পাৰে। তেওঁ গুণ নামে আমাৰ দৰে চাণ্ডাল বৃত্তিৰ লোকসকলকো উদ্ধাৰ কৰিব পাৰে। ভগৱানে সকলো জীৱকে তেওঁৰ সন্তান বুলি ভাবে। পিতা মাতাই যেনেকৈ সন্তানৰ সদায় সৰ্বমংগল বাঞ্ছা কৰে, ঠিক তেনেকৈ ভগৱানেও সকলো জীৱৰ সদা মংগল বাঞ্ছা কৰে। কিন্তু ভগৱানৰ গুণ নাম যশ কীৰ্তন সমস্তজনে কৰিব পাৰে। সকলো স্থানতে সকলো অৱস্থাতে কৰিব পাৰে। শ্ৰদ্ধাই কৰিলেও, অশ্ৰদ্ধা অনাদৰে কৰিলেও তাৰ লাভ আছে। এই গুণ নামে স্ত্ৰী শূদ্ৰ বৈশ্যকটো তাৰিব, চাণ্ডালকো উদ্ধাৰে কৰিব। সেইকাৰণে গুণনাম
জগতৰ উপকাৰী। 22 নম্বৰ ঘোষাযোগা হ'ল যিহেতু চৈতন্যপূৰ্ণ পৰমাত্মা ৰূপে হৰি হৃদয়ত আচন্ত প্ৰকাশী তাতে সেই ইন্দ্ৰিয় গণ ভূত প্ৰাণ বুদ্ধি মন পৱতেজ তেহে কজৰ ৰাখি পৱতেজ তেহে কজৰ ৰাখি প্ৰাণ মন অহংকাৰ বুদ্ধি পঞ্চভূত দেহ আদি সকলো জড় এই সকলক চৈতন্য কৰাওঁতা কেৱল পৰমাত্মা ৰূপে ঈশ্বৰ। মাটি পানী বায়ু তাপ আৰু আকাশ এই পঞ্চভূতৰ দ্বাৰা গঠিত দেহত হাত ভৰি মুখ গুহ লিংগ এই পঞ্চকৰ্মেন্দ্ৰিয় আৰু চকু কাণ নাক জিভা আৰু ছাল এই পঞ্চ জ্ঞানেন্দ্ৰিয়। দশ ইন্দ্ৰিয়যুক্ত পঞ্চভৌতিক জড়দেহত চৈতন্যপূৰ্ণ হৰিয়ে জীৱাত্মা ৰূপে অন্তৰত প্ৰৱেশ কৰি অসংখ্য জড়দেহাক চৈতন্য কৰাই প্ৰৱৰ্তাইছে। অৰ্থাৎ পঞ্চভৌতিক জড়দেহাত জীৱাত্মা স্থূলৰূপে পৰমাত্মা সূক্ষ্মৰূপে চৈতন্য হৰি প্ৰকাশ কৰা হেতু পঞ্চভূতাত্মাক দেহক দশ ইন্দ্ৰিয়ৰ লগত প্ৰাণ বুদ্ধি মন উৎপন্ন কৰাই দেহৰ কৰ্তব্য সাধন কৰাইছে। বিৰাট মূৰ্তি ভগৱন্তৰ শৰীৰত যিদৰে গোটেই জগত আছে আত্মাৰূপী ভগৱন্ততো তেনেদৰে গোটেই জগতৰ বস্তু মানে ক্ষুদ্ৰ দেহত থাকি জড়দেহক চেতন কৰাই প্ৰৱৰ্তাইছে। বামন পুৰাণ আৰু ভাগৱতৰ দ্বিতীয় স্কন্ধত বিস্তাৰিত ৰূপে আছে। অঙুষ্ঠ মাত্ৰ পুৰুষ সদা জনা নাম হৃদয় সন্নিবিষ্ট কথোপনিষদ। অৰ্থাৎ বৃদ্ধ অঙুষ্ঠটোৰ সমান হৈ পুৰুষজন জীৱ সমুদায়ৰ হৃদয়ত সন্নিবিষ্ট হৈ থাকে। আকৌ কোৱা হৈছে অনুতকৈও অনু মহানতকৈও মহান এনেকুৱা এই আত্মা জীৱৰ হৃদয়ৰূপী গুহাত লুকাই আছে। ব্ৰহ্ম সত্যম জগত মিথ্যা জীৱ ব্ৰহ্মাক না পৰম। অৰ্থাৎ ব্ৰহ্ম সত্য জগত মিথ্যা জীৱ আৰু ব্ৰহ্ম একেই দুয়োটা বেলেগ নহয়। অৰ্থাৎ আমাৰ প্ৰত্যেকৰে হৃদয়ত হৰিৰূপে পৰিপূৰ্ণ পৰমাত্মা আছে। সেইকাৰণে উপনিষদ আৰম্ভ কৰা হৈছে ওম পূৰ্ণম অদঃ পূৰ্ণম ইদম বুলি। এই পৰিপূৰ্ণতা পৰমাত্মাই প্ৰদান কৰে। পৰমাত্মাক বাদ দিলে এই সকলোবিলাক জড়। এই পৰিপূৰ্ণ চেতন পৰমাত্মাক আমাৰ হৃদয়তে আৱিষ্কাৰ কৰিব পাৰিলে আৰুনো আমাক কিহৰ আৱশ্যক। এই কথা আমি কেতিয়া শিকিম, কেতিয়া বুজিম বা কেতিয়া অনুভৱ কৰিম। কৃষ্ণ হৰি ৰাম। জয় গুৰু শ্ৰীমন্ত শংকৰদেৱ।